আমাৰ মঞ্চত আমাৰ জিএমচিৰ মেয়ৰ শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়া, তেখেতক আমি এক বিশেষ কামৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ। সেইটো হৈছে যে বিহু হৈছে সাহিত্য আৰু সংস্কৃতিৰ সমন্বয়। গতিকে আমাৰ সাংস্কৃতিক প্ৰগ্ৰেমখিনি চলি আছে। তাৰ লগে লগে যিহেতু আমি প্ৰথমবাৰৰ কাৰণে এই উমাং এপাৰ্টমেণ্টত আমি বিহু আয়োজন কৰিছোঁ, তাৰ দলিল হিচাপে অগ্ৰজ প্ৰজন্মৰ কাৰণে এখন চিন ৰাখিবৰ কাৰণে খুব কম সময়ৰ ভিতৰত এখন আমি বিহুৰ স্মৰণিকা আমাৰ পিংকু হক আৰু আমাৰ হৃদয়ানন্দ গগৈ তত্ত্বাৱধানত বিভিন্ন আমাৰ আৱাসীসকলৰ সহযোগিতাত এখন আমি স্মৰণিকা প্ৰস্তুত কৰিছিলোঁ। সেই স্মৰণিকাখন আমি আজি শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়াৰ দ্বাৰা আমি উন্মোচন কৰাম বুলি মঞ্চস্থ কৰি আনিছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আমাৰ মাজত উপস্থিত হ'ল। গতিকে প্ৰথমে আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু তেখেতক ফুলাম গামোচাৰে উমাং ৱেলফেয়াৰ ছ'চাইটিৰ সাধাৰণ সম্পাদক শ্ৰীযুত হৰিপদ দাস ডাঙৰীয়াই ইয়াৰ পাছতে আমাৰ মেয়ৰ ডাঙৰীয়াক এটা ফুলাম জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক সম্পাদক মহিবুৰ ৰহমান ডাঙৰীয়াই। আমাৰ গোল্ডেনত উমাং বিহু কমিটিৰ ট্ৰেজাৰাৰ শ্ৰী ৰিতেশ আগৰৱালা ডাঙৰীয়াই আমাৰ মেয়ৰ ডাঙৰীয়াক এটা গছ পুলিৰে সম্ভাষণ জনাব। এতিয়া মই মাইকটো গুচাই দিব তাৰ পৰা ষ্টেজত আছে, ষ্টেজৰ ল'ৰাজন এইটো মাইক ষ্টেণ্ড মাইক এতিয়া আমি আমাৰ মেগাজিনখন আমাৰ মাজলৈ লৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি আচলতে পৰিৱেশ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি আমি কোনো প্লাষ্টিকৰ কাগজেৰে এই মেগাজিনখন আমি মেৰিয়াই অনা নাই। আমি যিহেতু বিহু অনুষ্ঠান ইয়াতে উদযাপন কৰিছোঁ, অসমীয়াৰ প্ৰাণ গামোচাখনৰ জৰিয়তে আমি এই মেগাজিনখন আমি কভাৰ কৰি আনিছোঁ। মেগাজিনখন আমাৰ হেমন্ত শৰ্মা দাদাই মেয়ৰ ডাঙৰীয়াক অৰ্পণ কৰিছে আৰু কেইখনমান মেগাজিন আমাৰ বিশিষ্ট আমন্ত্ৰিত ব্যক্তিসকলক মই প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ এই মেগাজিনখন সকলো আমন্ত্ৰিত বিশিষ্ট ব্যক্তিয়ে ওপৰলৈ দাঙি উন্মোচন কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। ৰাইজক এটা হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই আমাৰ সন্মানীয় মেয়ৰ শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়াক দুআষাৰ ক'বৰ কাৰণে মাইক্ৰফোন আগবঢ়াই দিছোঁ। প্ৰথম বাৰ্ষিক আমাৰ এই উমং এপাৰ্টমেণ্টৰ জৰিয়তে আয়োজন কৰা এই ৰঙালী বিহুত আজিৰ এই এদিনীয়া বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আজিৰ এই সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধা তথা অসমৰ জনপ্ৰিয় শিল্পী আমাৰ সকলোৰে মাতৃস্বৰূপ যতীন্দ্ৰ দাস বাইদেউ, উপস্থিত আমাৰ এই ৱাৰ্ডৰ পাৰিষদ বিজু মেৰি ডাঙৰীয়া, এই ছ'চাইটিৰ আমাৰ ছেক্ৰেটাৰী দাস ডাঙৰীয়া, বিহু সন্মিলনীৰ সভাপতি দত্ত প্ৰমুখ্যসমূহ বিষয়ববীয়াসকল, উপস্থিত এই আৱাসিক সকলো ৰাইজ, জয়তে সকলোকে আমি অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে এই উমং ছ'চাইটিত সুন্দৰভাৱে এই বিহু আয়োজন কৰিছে। উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাতে আৰু প্ৰথমবাৰতে আমাৰ চেতনা দাস বাইদেউক নিমন্ত্ৰণ কৰিছে। সুন্দৰভাৱে তেখেতৰ অভিনয় জীৱনত আমি দেখিছোঁ, চিনেমাত দেখিছোঁ, বিভিন্ন বিহু মঞ্চত দেখিছোঁ। আজি আৰু খুব সুন্দৰভাৱে দেখিব পাৰে, নথৈ আনন্দিত হৈছোঁ। বাইদেউক সকলোৱে
খুব সুন্দৰভাৱে ৰাখক, ভগৱানে সুন্দৰ ৰাখক। বিভিন্ন বিহুতলিত বা তেনেধৰণৰ অনুষ্ঠান আমি লগ পাওঁ। বাইদেউৰ অভিনয়ে আমাক সকলোকে সুন্দৰভাৱে আমাক আমোদ যোগাইছে, সুন্দৰভাৱে ভাল লগাইছে। আৰু আজি আমি এই বিহুতলিতে প্ৰথমবাৰৰ দৰে আয়োজন কৰা বিহুৰ লগতে এই আমাৰ স্মৰণিকা মাকো এই উদ্বোধন কৰিব পাৰি নথৈ আনন্দিত হৈছোঁ। সঁচাকৈ মাকোৱে যেনেকৈ আমাক সকলোকে আমাক বস্ত্ৰ আমাক দিয়ে, ঠিক তেনেদৰে আমাক বিভিন্ন ধৰণৰ জ্ঞান ইয়াৰ পৰা আমি পাম বুলি আশা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাণীৰে এই স্মৰণিকা তৈয়াৰ হৈছে। তো নিশ্চয়কৈ তৈয়াৰ ভিতৰত বিভিন্ন ধৰণৰ গল্প কবিতা আছে আৰু ইয়াৰে বিভিন্ন ধৰণৰ এই আৱাসিকৰ বস্তুখিনি ইয়াতে সন্নিৱিষ্ট কৰিছে। বিহুটোৰ কথা আমি ক'বলৈ নাযাওঁ, বিহু সকলোৱে আমি জানো আমাৰ কেনেদৰে। তথাপি আজি মঞ্চ বিহুৰ পৰা বাইদেউ আজি আৱাসিক বিহুলৈকে আমাৰ সকলোৰে আমাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এই বিহুৱে যেন সকলোৰে মনত আনন্দ আনক, সকলোৰে যেন সুন্দৰ জীৱন হয় তাৰ কামনা কৰিছোঁ। কিন্তু তাৰ আগতে যোৱা 22 তাৰিখে যি আমাৰ ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণত যি আমাৰ 28গৰাকী শ্বহীদ হ'ল সন্ত্ৰাসবাদীৰ জৰিয়তে, সেই সকলোৰে বিধেয়ী আত্মাৰ শ্ৰীখনটি আমি কামনা কৰিছোঁ। আৰু লগতে সুখমন্ত পৰিবাৰক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এনেধৰণৰ যেন আৰু নহয় তাৰ বাবে সকলোৱে সতৰ্ক আৰু সুৰক্ষিত থাকক তাৰ কামনা কৰিছোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে, আমাৰো বিভিন্ন ধৰণৰ বিহু অনুষ্ঠান যাবলগীয়া আছে। এইখন বিহু যেন আগলৈকে বহুত ডাঙৰকৈ অনুষ্ঠিত হয়। আৰু যিহেতু প্ৰায় 481টা আৱাসিক তাতে আমাৰ আছে, তেওঁলোকে নখ জোকালিৰে নৈ বব এই বিহুখন আগলৈকে যাব তাৰ কামনা কৰিছোঁ। পুনৰ সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ। খুব কম সময়ৰ আমাৰ সন্মুখত দাঙি ধৰিলে, তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এতিয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই মাকো আলোচনীখন যথেষ্ট ত্যাগৰ বিনিময়ত আমাৰ সমিতিৰ সম্পাদক শ্ৰীযুত হৃদয়ানন্দ গগৈ ডাঙৰীয়া আৰু আমাৰ পিংকু হক ডাঙৰীয়াৰ তত্ত্বাৱধানত এই মেগাজিনখনে প্ৰাণ পাই উঠিছে। গতিকে মই পিংকু হক ডাঙৰীয়াক এই সম্পৰ্কে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি আমাৰ মাজত উপস্থিত থকা আমাৰ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ডাঙৰীয়া, কৰণীয়া ডাঙৰীয়া, আমাৰ মাজত চেতনা দাস বাইদেউ উপস্থিত আছে। আমি সকলোৱে সৰুৰ পৰা টিভিত চাই তেখেতক ডাঙৰ হৈছোঁ। বিজু মেধি ডাঙৰীয়া আৰু আমাৰ মাজত শ্ৰী গান্ধাৰ একাডেমীৰ পৰা আমাৰ কৃষ্ণ শৰ্মা ছাৰ আৰু প্ৰশান্ত ছাৰ আমাৰ মাজত উপস্থিত আছে আৰু অন্যান্য আমন্ত্ৰিত অতিথিসকল। মই বিশেষ একো দীঘলীয়া কৰিব নাযাওঁ, কাৰণ প্ৰগ্ৰেম বহুত দীঘলীয়া আছে আমাৰ এই মাকো আলোচনীখন আচলতে আমি যোৱা 1.5 মাহৰ পৰা আমি বিহু প্ৰস্তুতি চলাই আছোঁ, আমি সকলোৱে জানো ইয়াতে। আৰু এই মাকো আলোচনীখন খুব কম সময়ৰ ভিতৰতে আমাৰ ডিচিশ্যন লোৱা, এই আলোচনীখন যে আমি বনাম, এই ডিচিশ্যনটো আমাৰ যিদিনাখন আমি পেণ্ডেলৰ লাইট পতা পাতিছোঁ সেইদিনাখনে লোৱা হৈছে। মানে 20 তাৰিখে, যোৱা 20 তাৰিখে আমি এখন আলোচনী বা স্মৰণিকা ওলাম বুলি আমি ডিচিশ্যন এটা লৈছোঁ। আৰু এই প্ৰস্তাৱটো ৰাখিছিল আমাৰ এই আৱাসী আমাৰ হেমন্ত শৰ্মা দা, আমাৰ পৰম শ্ৰদ্ধা হেমন্ত শৰ্মা দাই সন্ধিয়া আমি যেতিয়া লাইট পতা আমাৰ অনুষ্ঠানটো শেষ হয়, তাৰপিছত পঠাই তেখেতে ক'লে আমি এখন স্মৰণিকা কিয় নোলাওঁ। কিন্তু তেতিয়া কথা আছিলে যে আমাৰ হাতত মাত্ৰ 5 দিন সময় আছে, আৰু এই 5 দিন সময়ৰ ভিতৰত এখন আলোচনী প্ৰকাশ কৰাটো খুব এটা কঠিন কাম। আৰু এই কঠিন কামটো যিহেতু আলোচনীখনৰ ইম্পৰ্টেঞ্চটো আমি বুজি পাইছিলোঁ, কাৰণ প্ৰথম বৰ্ষৰ বিহু, আৰু এই প্ৰথম বৰ্ষৰ বিহুত যদি আমি এখন স্মৰণিকা ওলাব পাৰোঁ, এই স্মৰণিকাখন আমাৰ দীৰ্ঘদিনলৈ থাকি যাব, আমাৰ ভৱিষ্যতৰ বাবে থাকি যাব। আৰু সেই কথাটোৱে হাতত লৈ আমি এটা চেলেঞ্জ হিচাপে ল'লোঁ যে আমি আলোচনীখন বনাম। আৰু লগে লগে কি কৰা হ'ল, ইয়াৰ নামৰ কাৰণে আমি বিভিন্ন ধৰণৰ আলোচনা কৰিলোঁ যে নাম কি ৰখা হ'ব, কাৰণ এইখন আলোচনী প্ৰত্যেক বছৰে আমি এইখন আলোচনী প্ৰকাশ কৰিম। গতিকে নাম লৈ যেতিয়া আমাৰ ডিছকাশ্যন হ'ল, আমি এটা শব্দ, আমি সৰুৰে পৰা ঘৰত তাঁতশাল আছিলে আমাৰ, গতিকে তাঁতশালৰ মাকো শব্দটো আহিলে। মাকো কি কৰা হয়, এটা
সৰু নৌকাৰ নিচিনা যন্ত্ৰ যিহেৰে আমি ঘৰত দেখা পাওঁ যে চাদৰ মেখেলা বা গামোচা এইবিলাক বোৱা হয়। গতিকে মাকুটো যিহেতু সৃজনশীলতাৰ এটা নিদৰ্শন বা যন্ত্ৰ বুলি আমি ভাবোঁ, গতিকে মাকু নামটো আমাৰ সৃষ্টিশীলতাক যাতে এই নামটোৱে ধৰি ৰাখিব পাৰে, সেইকাৰণে মাকু নামটো সকলোৰে পৰা সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। আৰু এই মাকু নামটো আমি ডিচাইড কৰিছোঁ 23 তাৰিখৰ দিনাখন, মানে 3 দিন আগতে, আজিৰ পৰা 3 দিন আগতে। আৰু এইখিনি সময়ৰ ভিতৰতে আমাৰ যিমান আৱাসিকবিলাকে আছে, আমাৰ গল্ডেন উড সুমংগৰ যিমান আৱাসীসকলে আমাক ছাপোৰ্ট কৰিছে বা তেওঁলোকৰ লিখনিৰে এই মাকুৰ পৃষ্ঠাবিলাক ভৰাই তুলিছে, তেখেতসকলক অশেষ অশেষ ধন্যবাদ। তেওঁলোকৰ ছাপোৰ্টৰ অবিহনে এইখিনি আমাৰ সম্ভৱপৰ নহ'লেহেঁতেন। আৰু এই মাকু আলোচনীখন একক প্ৰচেষ্টাৰ ফল নহয়, ইয়াতে বহু লোক জড়িত হৈ আছে এই আলোচনীখনৰ কাৰণে। মই কেইটামান নাম পঢ়ি দিছোঁ যিসকলে এই আলোচনীখন সম্পাদনা কৰাত আমাক খুব সহায় কৰিছে। তাৰ ভিতৰত আমাৰ উপদেষ্টা হিচাপে আছিলে শ্ৰীযুত প্ৰকাশ দত্ত ডাঙৰীয়া, তেখেত আমাৰ ছ'চাইটিৰ প্ৰেচিডেণ্ট হয়, তেখেতে গোটেই প্ৰুফ ৰিডিঙৰ কামখিনি তেখেতে কৰি দিছে। শ্ৰীযুত হেমন্ত শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তেখেতৰ প্ৰস্তাৱতেই এই আলোচনীখন আচলতে প্ৰাণ পাই উঠিছে। শ্ৰীযুত মহিবুৰ ৰহমান আমাৰ কালচাৰেল ছেক্ৰেটাৰী, শ্ৰীযুত ৰিতেশ আগৰৱালা, আজিও তেখেতে ভঙাগড়লৈ গৈ গোটেই মাকুৰ প্ৰিণ্টিংখিনি তেখেতে লৈ আহিছে, গোটেই ট্ৰেফিক জামত 1.5 ঘণ্টা লাগিছে আহি পাওঁতে। শ্ৰীযুত হৃদয়ানন্দ গগৈ আমাৰ বিহু কমিটিৰ ছেক্ৰেটাৰী। লগতে ইয়াৰ সম্পাদক হিচাপে মই মোৰ দায়িত্বখিনি যিমান দূৰ পাৰি পালন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। লগতে ইয়াৰ সদস্যসকলৰ ভিতৰত আমাৰ সকলোৰে সন্মানৰ পৰমানন্দ সৰাফজী, ৰাজকুমাৰ সিংজী, ৰাণা চৰকাৰ, অভিজিত বৰা দা, শ্ৰীযুত ৰজনীত শৰ্মা, স্বপ্নম হাজৰিকা, প্ৰাণ পূৰ্ণিমা বৰা, দেৱশ্ৰী ৰয়, ৰূপজ্যোতি গগৈ, পদুমী দাস, পাখি জাহ্নৱী, প্ৰণয় গগৈ, এখেতসকলৰ পৰা বিভিন্ন ধৰণৰ আমি সহায় সহযোগিতা লাভ কৰিছোঁ। আৰু সেইকাৰণে মাত্ৰ 5 দিনৰ ভিতৰতে আমি এই আলোচনীখন সমাপ্ত কৰিবৰ কাৰণে বা এটা বাস্তৱ ৰূপ দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। গতিকে এই আলোচনীখনৰ কাৰণে আমি আশীষ বিচাৰি বা শুভেচ্ছা বিচাৰি আমি আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক তেখেতৰ আশীৰ্বাদ হিচাপে এখন শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে। লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ GMC মেয়ৰ শৰণীয়া ছাৰ, তেখেতে আমাৰ কাৰণে শুভেচ্ছা বাণী প্ৰদান কৰিছে। লগতে আমাৰ কামৰূপ মেট্ৰ' মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ ভাইচ চেয়াৰমেন মিষ্টাৰ নাজিৰ হুছেইন, লগতে মিষ্টাৰ কৃষ্ণ গোস্বামী ছাৰ, পূৰ্ব ভাৰতীয় সত্ৰীয় শাস্ত্ৰীয় সংগীত অধ্যয়ন ক্ষেত্ৰৰ তেখেত তাৰ পৰা। লগতে আমাৰ মাজত প্ৰশান্ত মাধৱ গোস্বামী ছাৰ উপস্থিত আছে, শ্ৰী গান্ধাৰ পূৰ্ব ভাৰতীয় শাস্ত্ৰীয় সংগীত অধ্যয়ন কেন্দ্ৰ। আৰু প্ৰশান্ত বুঢ়াগোহাঁই ছাৰ, তেখেত মোৰ খুব ভাল চিনাকি ছাৰ, তেখেত নেপেক্স গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ চেয়াৰমেন হয়। গতিকে তেখেতসকলে আমাক শুভেচ্ছা বাণী প্ৰদান কৰি আমাৰ এই আলোচনীখন বাস্তৱ ৰূপত কাৰ্যকৰী কৰাত সহায় কৰিছে, আমাক সাহস গোটাইছে। আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতেও তেখেতসকলৰ পৰা এনেকুৱা ধৰণৰ সঁহাৰি বা সাহস পাই গ'লে আমি মাকুক প্ৰত্যেক বছৰে আমি সংস্কৰণ কৰিম। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ পিংকু হক ডাঙৰীয়া। আপুনি এই আলোচনীখন প্ৰাণ দিবলৈ যাওঁতে যিখিনি পৰ্যায় অতিক্ৰম কৰিলে গোটেইখিনি খুব কম সময়ত সাৱলীলভাৱে আমাৰ আগত অৱগত কৰিলে, আপোনাক আমি ধন্যবাদ জনাইছোঁ।